নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাৰেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ইণ্ডিয়ান ইকনমিৰ 20টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। এইটো পাৰ্ট 8ৰ ভিডিঅ' হ'ব। ইয়াৰ পূৰ্বতে পাৰ্ট 7লৈকে ভিডিঅ'কেইটা আগবঢ়াইছোঁ। যদি সেইকেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে গৈ চাই ল'ব পাৰিব। তাতে ইণ্ডিয়ান ইকনমি এটা প্লেলিষ্ট পাই যাব। লগতে আছাম ৰিলেটেড বিভিন্ন ভিডিঅ'ৰ প্লেলিষ্টো আপোনালোকে চাব পাৰিব। সেইখিনি ডেছক্ৰিপশ্যনতে পাই যাব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 141। চিডবি ষ্টেণ্ডছ ফৰ, চিডবিৰ ফুল ফৰ্মটো কি সুধিছে? চিডবিৰ ফুল ফৰ্মটো কি? চিডবিৰ ফুল ফৰ্মটো হ'ল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। অ'কে, আৰু এইটো কেতিয়া ছেট আপ কৰা হৈছিলে? ইট ৱাজ ছেট আপ অন 2nd April 1990 আণ্ডাৰ এন এক্ট অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। অ'কে, চিডবি was set up on 2nd April 1990 under an act of Indian Parliament. Next question number 142. What is the mainstay of Indian economy? Indian economy mainstay to কি বুলি কয়? আধাৰ কি হয় মানে ভাৰতীয় অৰ্থনীতিৰ মুখ্য আধাৰ কি? ইয়াৰ শুদ্ধটো কি হ'ব? অপশ্যন শুদ্ধ হ'ব বি, এগ্ৰিকালচাৰ। Okay, agriculture is the mainstay of Indian economy because about 60% of our population depends directly or indirectly on agriculture. Okay, আমাৰ দেশৰ যি পপুলেশ্যন আছে তাৰে প্ৰায় 60% লোকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি এগ্ৰিকালচাৰৰ ওপৰতে মানে ডিপেণ্ড কৰিবলগীয়া হয়, নিৰ্ভৰ কৰে। গতিকে ভাৰতীয় অৰ্থনীতিৰ মুখ্য আধাৰ বুলি ক'লে এগ্ৰিকালচাৰক বুজাব, কৃষিক বুজাব। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 143। ডেফিচিট ফাইনেন্সিং মিনছ ডেট দ্য গভৰ্ণমেণ্ট বৰোজ মানি ফ্ৰম দ্য। ডেফিচিট ফাইনেন্সিঙত গভৰ্ণমেণ্টে ক'ৰ পৰা টকা ধাৰ কৰে? লোকচানীয় বিত্ত ব্যৱস্থাত চৰকাৰে ক'ৰ পৰা টকা ধাৰ কৰে? কি হ'ব শুদ্ধ উত্তৰটো? শুদ্ধ উত্তৰ হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, RBI। অ'কে, ইন ডেফিচিট ফাইনেন্সিং গভৰ্ণমেণ্ট বৰোজ মানি ফ্ৰম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অ'কে, ডেফিচিট ফাইনেন্সিং is a method of meeting government deficit through the creation of new money. Okay, the deficit is the gap caused by the excess of government expenditure over its receipts. At the time of deficit financing, government borrows money from Reserve Bank of India. Next question number 144. Which of the following will not come under the proposed GST in India? তলৰ কোনটো GST আণ্ডাৰ নপৰে? কি হ'ব শুদ্ধটো? অপশ্যন ডি হ'ব পেট্ৰলিয়াম প্ৰডাক্টছ। পেট্ৰলিয়াম প্ৰডাক্টছ যিখিনি আছে সেইখিনি GST আণ্ডাৰত নপৰে। বাকী এগ্ৰিকালচাৰেল যিখিনি প্ৰডাক্টছ আছে, হেণ্ডিক্ৰাফ্ট, জেমছ জুৱেলাৰিজ, এইখিনি GST আণ্ডাৰত পৰে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 145. হুইচ 5-year প্লেন ফ'কাছড অন গ্ৰ'থ উইথ ছ'চিয়েল জাষ্টিছ এণ্ড ইকুইটি? অ'কে, কোনটো 5-year প্লেনৰ মেইন ফ'কাছ আছিলে? গ্ৰ'থ উইথ ছ'চিয়েল জাষ্টিছ এণ্ড ইকুইটি। এইটো শুদ্ধ উত্তৰ হ'ব 9th 5-year প্লেন। অপশ্যন ডি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। 9th 5-year প্লেনৰ ফ'কাছ আছিলে, প্লেনটোৰ মেইন অবজেক্টিভ বা ফ'কাছ আছিলে গ্ৰ'থ উইথ ছ'চিয়েল জাষ্টিছ এণ্ড ইকুইটি। নেক্সট কুৱেশ্যন নম্বৰ 146. দ্য ফাৰ্ষ্ট প্লেনিং কমিশ্যন ইন ইণ্ডিয়া ৱাজ ফৰ্মড ইন দ্য ইয়াৰ। প্ৰথম প্লেনিং কমিশ্যন ইণ্ডিয়াত কিমান চনত গঠন কৰা হৈছিলে? শুদ্ধ উত্তৰ হ'ব 1950 চনত। অপশ্যন বি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ, 1950। 1950 চনৰ 15 মাৰ্চ তাৰিখে প্লেনিং কমিশ্যন ইণ্ডিয়াত ফৰ্ম কৰা হৈছিলে, গঠন কৰা হৈছিলে। আৰু ফাৰ্ষ্ট যিটো 5-year প্লেন সেইটো ষ্টাৰ্ট হৈছিলে 1951ৰ পৰা, পিছৰ বছৰৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 147. দ্য কনচেপ্ট অফ 5-year প্লেন ৱাজ বৰ'ড ফ্ৰম। প্লেনৰ স্পেলিংটো ভুল হৈ আছে, এইটো চাই ল'ব। দ্য কনচেপ্ট অফ 5-year প্লেন ৱাজ বৰ'ড ফ্ৰম, যিটো 5-year প্লেনৰ কনচেপ্ট আছে সেইটো ক'ৰ পৰা ধাৰ কৰা হৈছে? কোনখন দেশৰ পৰা ধাৰ কৰা হৈছে? ইট ৱাজ বৰ'ড ফ্ৰম ৰাছিয়া। অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ, ৰাছিয়া। নেক্সট কুৱেশ্যন নম্বৰ 148. দ্য ফ'কাছ অফ দ্য ছেকেণ্ড 5-year প্লেন ৱাজ। ছেকেণ্ড 5-year প্লেনৰ মেইন ফ'কাছটো কি আছিলে? কি হ'ব শুদ্ধটো? এইটো খুব কমন প্ৰশ্ন, প্ৰায় সুধি থাকে, আগতে পাইছে নিশ্চয়, প্ৰায় ৰিপিটেড কুৱেশ্যন সুধিয়ে থাকে। ফাৰ্ষ্ট 5-year প্লেন আৰু ছেকেণ্ড 5-year প্লেন সুধিয়ে থাকে। শুদ্ধ উত্তৰ হ'ব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। অ'কে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। ফাৰ্ষ্ট 5-year প্লেনৰ মেইন ফ'কাছ আছিলে এগ্ৰিকালচাৰ, ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ, আৰু ছেকেণ্ডৰ হ'ল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 149. হু ইজ দ্য লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ অফ ইণ্ডিয়া? অ'কে, ভাৰতৰ লগত ট্ৰেডিং কৰা লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ কোনখন হয়? কোনখন দেশ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব USA, আমেৰিকা। অপশ্যন এ হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। আগতে চাইনা আছিলে, এতিয়া USA। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 150. হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ হু ৱেণ্ট অন টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? অ'কে, তলৰ কোনজন ফাইনেন্স মিনিষ্টাৰ শেষত গৈ পেলাই ভাৰতৰ প্ৰেচিডেণ্ট হ'বলৈ সক্ষম হৈছিলে? অ'কে, কি হ'ব শুদ্ধ উত্তৰটো? তেওঁৰ নাম কি? তেওঁৰ নাম হ'ল আৰ ভেংকটাৰামন। অ'কে, আৰ ভেংকটাৰামন ৱাজ দ্য ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ হু ৱেণ্ট টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 151. পেন ষ্টেণ্ডছ ফৰ। অ'কে, পেনৰ ফুল ফৰ্মটো কি? যেনেকৈ আমি পেন কাৰ্ড শুনি আছোঁ ন, পেন মানেনো কি? পেনৰ ফুল ফৰ্মটো কি সুধিছে? পেনৰ ফুল ফৰ্মটো হ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। পেন কাৰ্ড যিটো পেন নাম্বাৰ থাকে সেইটো পেন নাম্বাৰ মানে হ'ল, পেনৰ ফুল ফৰ্মটো হ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। অপশ্যন এ কাৰেক্ট এনচাৰ।
নেক্সট কুৱেশ্যন নম্বৰ 152 দ্য ছিষ্টেম অফ ভেট ইজ এপ্লিকেবল টু যিটো ভেলু এডেড টেক্স সেইটো কিহৰ ক্ষেত্ৰত প্ৰযোজ্য হয় দ্য ভেট ইজ এপ্লিকেবল টু এক্সাইজ ডিউটিজ আবকাৰী শুল্কৰ ক্ষেত্ৰত এপ্লিকেবল হয় বা অ'কে অপশ্যন ডি ইয়াৰে কাৰেক্ট এনচাৰ হ'ব দ্য ছিষ্টেম অফ ভেট ইজ এপ্লিকেবল টু এক্সাইজ ডিউটিজ নেক্সট কুৱেশ্যন নম্বৰ 153 হুইচ অফ দ্য ফলোয়িং কণ্ট্ৰলছ দ্য শ্বেয়াৰ মাৰ্কেট অফ ইণ্ডিয়া অ'কে তলৰ কোনটোৱে ভাৰতৰ যি শ্বেয়াৰ মাৰ্কেট আছে শ্বেয়াৰ মাৰ্কেট কণ্ট্ৰল কৰে ইয়াৰে শুদ্ধটো হ'ব কি সেবি SEBI অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব দ্য ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সেবিৰ ফুল ফৰ্মটো হ'ল দ্য ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ইজ দ্য ৰেগুলেটৰী অথৰিটি এষ্টাব্লিছ আণ্ডাৰ দ্য সেবি এক্ট 1992 এণ্ড ইজ দ্য প্ৰিন্সিপাল ৰেগুলেটৰ ফৰ ষ্টক এক্সচেঞ্জ ইন ইণ্ডিয়া অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 154 who is known as the pioneer of economic nationalism okay ইকনমিক নেশ্যনেলিজমৰ বাটকটীয়া কোন বুলি সুধিলে কি হ'ব তেওঁৰ নামটো কি লিখিব লাগিব শুদ্ধটো হ'ব RC দত্তা অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ RC দত্তা ৰমেশ সুন্দৰ দত্তা was an Indian civil servant okay ৰমেশ সুন্দৰ দত্তা ফুল নামটো তেওঁ এজন ইণ্ডিয়ান চিভিল সাৰ্ভেণ্ট হয় এণ্ড এ ফেমাছ ইকনমিক হিষ্টৰিয়ান of the 19th century he is also called as the pioneer of economic nationalism option A correct answer next question number 155 in India the capital market conditions are regulated by bharatot capital market or jikhini conditions ase hekhini kone regulate kore it was regulated by SEBI okay the securities and exchange board of India option C hobo correct answer next question number 156 the Gandhian economy is based on the principle of Gandhian ji economy ase Gandhian economy kihor mane kontu nitir upot base kore কি হ'ব শুদ্ধটো the main principle base principle to কি হ'ব শুদ্ধটো হ'ব trusteeship option B correct answer okay trusteeship ন্যাসিতা okay the Gandhian economy is based on the principles of trusteeship মানে হ'ল ন্যাসিতা next question number 157 service tax was introduced in India on the recommendation of ভাৰতত যি সাৰ্ভিস টেক্স ইন্ট্ৰোডিউস কৰা হৈছিল এটো কাৰ ৰিকমেন্ডেশনত ইন্ট্ৰোডিউস কৰা হৈছিল কোনটো কমিটিৰ ৰিকমেন্ডেশনত শুদ্ধটো হ'ব অপচন বি ওকে ৰাজা সেলিয়াহ কমিটি ওকে ৰাজা সেলিয়াহ কমিটিৰ ৰিকমেন্ডেশনত সাৰ্ভিস টেক্স ইণ্ডিয়াত ইন্ট্ৰোডিউস কৰা হৈছিল নেক্সট 158 নম্বৰ প্ৰশ্ন ব্ল্যাক ৰিভলিউশন ইজ ৰিলেটেড টু ওকে ব্ল্যাক ৰিভলিউশন কিহৰ লগত জড়িত হয় ব্ল্যাক ৰিভলিউশন ইজ ৰিলেটেড টু দা ক্ৰুড অইল প্ৰডাকশন অপচন সি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ওকে ক্ৰুড অইল প্ৰডাকশন খাৰুৱা তেলৰ উৎপাদনৰ লগত জড়িত হয় ব্ল্যাক ৰিভলিউশন অপচন সি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 159 হু এপইণ্টছ দা ফাইনেন্স মিনিষ্টাৰ ইন ইণ্ডিয়া ভাৰতত ফাইনেন্স মিনিষ্টাৰ কোনে এপইণ্ট কৰে কোনে নিযুক্তি দিয়ে ইয়াৰে শুদ্ধটো হ'ব অপচন সি প্ৰেসিডেন্ট অফ ইণ্ডিয়া ওকে কোনে কাক নিযুক্তি দিয়ে এখিনি খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এখিনি এবাৰ চাব ওকে গভৰ্ণৰ কোনে নিযুক্তি দিয়ে ভাইস চেঞ্চেলৰ ইউনিভাৰ্সিটি ভাইস চেঞ্চেলৰ কোনে নিযুক্তি দিয়ে বা ফাইনেন্স মিনিষ্টাৰ কোনে নিযুক্তি দিয়ে ওকে নীতি আয়োগৰ যেন চেয়াৰম্যান তেওঁ কোনে নিযুক্তি দিয়ে এখিনি খুব ৰিপিটেড কোৱেশ্চন হয় আৰু সুপ্ৰিম কোৰ্ট হাই কোৰ্টৰ যিখিনি জাজ থাকে এখিনি কোনে নিযুক্তি দিয়ে এখিনি চাব ওকে ইয়াৰ শুদ্ধটো হ'ব প্ৰেসিডেন্ট অফ ইণ্ডিয়া ওকে the finance minister of India was appointed by president of India next question number 160 and the last question of the video which of the following 5-year plans of India laid emphasis on establishment of heavy industry for the first time কোনটো ভাৰতৰ যি কোনটো ফাৰ্স্ট 5-year প্ল্যানত ওকে ভাৰতৰ কোনটো 5-year প্ল্যানত মেইন এমফাসিস টু দিয়া হৈছিল যে এস্টাব্লিশমেন্ট অফ হেভি ইন্ডাষ্ট্ৰি ক্ষেত্ৰত এটো এস্টাব্লিশ দিয়া হৈছিল প্ৰথমবাৰৰ বাবে শুদ্ধটো হ'ব কি এটো আমি পাই আছো ৰিপিটেড হয় সেকেন্ড 5-year প্ল্যান ওকে সেকেন্ড 5-year প্ল্যানৰ মেইন এমফাসিস টু আছিল মেইন অবজেক্টিভস আছিল হেভি ইন্ডাষ্ট্ৰিজ বা ইন্ডাষ্ট্ৰিয়েলাইজেশন বুলি দিব পাৰে অলপ আগত যেনেকৈ পাই আহিছো ইন্ডাষ্ট্ৰিয়েলাইজেশন বুলি দিব নহলে হেভি ইন্ডাষ্ট্ৰিজ বুলি দিব ওকে এটা খুব ইম্পৰ্টেন্ট হয় ফাৰ্স্ট সেকেন্ড এখিনি এবাৰ চাব ভালদৰে ওকে ফাৰ্স্টটো হ'ল এগ্ৰিকালচাৰ মেইন এমফাসিস টু দিয়া হৈছিল এগ্ৰিকালচাৰ মানে অবজেক্টিভস টু আছিল এগ্ৰিকালচাৰ আৰু সেকেন্ডৰ মেইন এমফাসিস বা অবজেক্টিভস টু হ'ল হেভি ইন্ডাষ্ট্ৰিজ বা ইন্ডাষ্ট্ৰিয়েলাইজেশন ওকে আৰু আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব যাতে মই দিয়া ভিডিওসমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছৰ পাঠসমূহ দিবলৈ চেষ্টা কৰিম আৰু তেতিয়ালৈকে চেনেলটো চাই থাকিব ধন্যবাদ